এক্সারসাইজ 1.2 ক্লাস 9 কোশ্চিন 1 1 কোশ্চিন 1ত কি দিয়া আছে তলৰ উক্তিবিলাক সত্য নে অসত্য উল্লেখ কৰা তোমাৰ উক্তিৰ যথাৰ্থতা প্ৰতিপন্ন কৰা 1ত কি দিয়া আছে প্ৰতিটো অপৰিমেয় সংখ্যা এটা বাস্তৱ সংখ্যা প্ৰতিটো অপৰিমেয় সংখ্যা এটা বাস্তৱ সংখ্যা সত্য সত্য কিয় কাৰণ আমি জানো পৰিমেয় আৰু অপৰিমেয় সংখ্যা মিলি কি হয় সংখ্যা একে লগে কি সংখ্যা হয় বাস্তৱ সংখ্যা টুত কি দিয়া আছে সংখ্যা ৰেখাৰ প্ৰতিটো বিন্দুই √m আৰ্হিত য'ত m এটা স্বাভাৱিক সংখ্যা অসত্য কিয় অসত্য চাও আমি এটা সংখ্যা ৰেখা আঁকি যাও সংখ্যা ৰেখা 1 2 3 এনেকুৱা যায় এইটো সাইডত -1 -2 চোৱা -1 -2 যে আছে -1 -2 এইবিলাক সংখ্যা ৰেখাত আছে সংখ্যা ৰেখাত আছে কিন্তু √1 কি হয় i√1 বা √-2 কি হয় i√2 এইবিলাক কি হৈ যায় এইবিলাক বাস্তৱ সংখ্যা নহয় এইবিলাক কাল্পনিক সংখ্যা হয় ই বাস্তৱ সংখ্যা নহয় থ্রিতে আমাক কি দি আছে প্ৰতিটো বাস্তৱ সংখ্যা এটা অপৰিমেয় সংখ্যা এটো অসত্য কাৰণ পৰিমেয় আৰু অপৰিমেয় সংখ্যা মিলি কি হয় বাস্তৱ সংখ্যা ইয়াতে কৈছে যে বাস্তৱ সংখ্যা প্ৰতিটো অপৰিমেয় সংখ্যা কাৰণ পৰিমেয় আৰু অপৰিমেয় সংখ্যা একেলগে বাস্তৱ কোশ্চিন 2 কি দি আছে সকলোবিলাক ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নে যদি নহয় তেনেহলে এটা সংখ্যাৰ উদাহৰণ দিয়া যাৰ বৰ্গমূল এটা পৰিমেয় এটো কি লিখিম প্ৰথমতে নহয় অপৰিমেয় না প্ৰতিটো সংখ্যা অপৰিমেয় নহয় যেনে উদাহৰণ কি হ'ব √2 নহব √1 কি হয় 1 √4 কি হ'ব 2 আৰু √9 কি হ'ব 3 এনেকুৱা যিকোনো এটা উদাহৰণ লিখি দিলে হল কোশ্চিন 3 কি দি আছে সংখ্যা ৰেখাত কিদৰে √5ক সূচিত কৰিব পাৰি দেখুৱা √5ক আমাক কি কৈছে সংখ্যা ৰেখাত দেখুৱাব লাগে প্ৰথমতে আমি এটা সংখ্যা ৰেখা আঁকি লম আমি এটা সংখ্যা ৰেখা আঁকি লম 0 1 2 3 -1 -2 -3 এটো ও বিন্দু হয় এটো হল 0 মূল বিন্দু আৰু এটো ও বিন্দু বুলি নাম দি ললো ইয়াক আমি এ নাম দিলো এইখিনি মিলি আমি কিমান ধৰিম 1 একক ধৰিম ইয়াতে কেই সেন্টিমিটার আছে আমি 2.5 সেন্টিমিটার আছে যিমান সেন্টিমিটার আছে ইয়াতকে ডাবল লম যিমান সেন্টিমিটার ইয়াত আছে 2 থাকিলে ইয়াতকৈ 4 হ'ব 1 থাকিলে 2 হ'ব 3 থাকিলে 6 লব লাগিব আমাৰ
ইয়াতে আমি আঁচ দি ললো, ইয়াতে এ এইটোৰ নাম দিলো বি। এতিয়া আমি কম্পাছৰ সহায়ত কি কৰিম, আমি এটা এনেকৈ অৰ্ধবৃত্ত আঁকি লম। এইটো বঢ়াই দিলো, ইয়াতে সাপোজ 4 5 অৰ্ধবৃত্ত এইটো বিন্দুত যে কাটিছে এইটো বিন্দুৰ নাম কি হ'ব, সি। এতিয়া আমি এইখিনিক কিমান একক বুলি ধৰি লৈছো, এইটো 1 একক বুলি ধৰি লৈছো, আৰু এইটো কি কিমান একক, ইয়াতকে ডাবল লৈছো 2 একক। এইটো হৈ গল √5। এই ও বিন্দুৰ পৰা এই সি বিন্দুলৈ এইখিনিত কি হৈ গল √5। এতিয়া আমি লিখিম কেনেকে, ধৰা হল কি ও এ ইজ ইকুয়াল টু 1 একক। ও এক আমি 1 একক ধৰি লৈছো। তাৰপিছত চোৱা এ বি পাৰপেণ্ডিকুলাৰ অন ও সিও লিখিব পাৰা, ও এও লিখিব পাৰা। এ বি পাৰপেণ্ডিকুলাৰ অন কি হ'ব, ও এ। আৰু এ বি ইজ ইকুয়াল টু কিমান একক লৈছো আমি, 2 একক। ইয়াৰ পিছত আমি কি কৰিম, ত্ৰিভুজ লম ও এ বি। ত্রিভুজ ও এ বি, এটো কি ত্রিভুজ হল, এটা কোণ কি আছে 90 ডিগ্ৰী, তেনেহলে সমকোণী ত্রিভুজ হ'ব। সমকোণী ত্রিভুজৰ পৰা পাইথাগোৰাছৰ সূত্ৰ মতে পাইথাগোৰাছৰ সূত্ৰ কি আছিল, কৰ্ণ স্কয়াৰ ইজ ইকুয়াল টু লম্ব স্কয়াৰ প্লাস কি হ'ব, ভূমি স্কয়াৰ। নহলে কৰ্ণ ইয়াতে কি আছে, ইয়াতে কৰ্ণ আছে ও বি স্কয়ার, লম্ব কি আছে এ বি, ভূমি কি আছে ইয়াতে ও এ। ও বির মান আমার দিয়া নাই, এ বির মান আমার কিমান দিয়া আছে 2 একক, ও এর মান কিমান দিয়া আছে 1 একক। फोर प्लस 1 4 প্লাস 1 5, ও বি ইজ ইকুয়াল টু স্কয়ার আছে এইটো সাইডত গলে কি হ'ব ৰুট হ'ব। হল আমাৰ ভিডিওটো পজ কৰি লিখি লোৱা, আৰু ভিডিওটো চাই যদি ভাল পাইছা তেনেহলে এটা লাইক কৰি দিবা, আৰু চেনেলটোত